নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলো ভালে আছে আৰু ময়ো আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বন্নু জালিমুৰা গাঁৱত আৰু মোৰ লগত আছে বাইদেউ। বাইদেউ মোৰ ঘৰত জণ্ডিছ জাৰিব গৈছিল, 2 দিন গৈছিল। তাৰপিছত মাজতে আকৌ বৰষুণ দিলে। আপোনালোকৰ মনত আছে 2024 যিটো ঢুকাৰ মূৰৰ হলিনাও বানপানীটো আছিল, সেই বানপানীটোত এতিয়ালৈকে মোৰ তাৰমানে আইন জাইন কৰা বাটত এতিয়াও পানী আছে, একাঠো পানী আছে। সেইকাৰণে বাইদেউক মই কৈছোঁ, বাইদেউ আপুনি মোৰ ঘৰত আহিব নালাগে, বন্নুত যাই পেলাই মই নিজে আপোনাক জণ্ডিছ জাৰিম। আৰু এইজনে হৈছে বাইদেউ। আজি 4 দিন জণ্ডিছ জাৰিলোঁ। এতিয়া বাইদেউ কেনে পালে কেনে নাপালে বাইদেউ আজি নিজে ৰাইজক জনাই দিব। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। মিছ নাজিয়া কৈ আছোঁ। মোৰ এতিয়া আগতে বহুত মাথা ঘূৰাই আছিল, টোপনি অহা নাছিল। এতিয়া বহুত কষ্ট পাই আছিলোঁ। এতিয়া জণ্ডিছ জাৰাৰ পৰা কষ্ট পোৱা নাই আৰু বহুতখিনি ভাল পাইছিলোঁ। টেঙাতে জাৰাৰ পৰাই বেলেগতো জাৰিছিলোঁ, ভাল পোৱা নাছিলোঁ। টেঙাটো জাৰাৰ পৰা বহুত ভাল পাইছোঁ আৰু। আচ্ছা, আপোনাৰ প্ৰথম প্ৰব্লেমটো কি আছিল? প্ৰথম প্ৰব্লেমটো এনেকুৱা আছিল, মাথা ঘূৰাইছিল আৰু টোপনিৰ ভাৱটো বহুত আছিল, খাব ল'ব ইচ্ছা নাযায়, গাটো বহুত দুৰ্বল হৈ আছিল, এনেকুৱা ভাৱ আছিল। আৰু প্ৰথমতে ভাৱ থকাতে ব্লাড টেষ্ট কৰিছিলোঁ, তাতে জণ্ডিছ ধৰাত পৰিছিল নেকি। জণ্ডিছটো এতিয়া মই প্ৰেগনেঞ্চি হিচাপত খেতাৰ জাৰিব লাগে, সেইকাৰণে তাতে গৈছিলোঁ, জাৰিছোঁ মানুহৰ তাতে। আমাৰ মানুহ এজন কৈছিল, ময়ো জাৰিছিলোঁ, বহুত ভাল পাওঁ বুলি কৈছিল। মই ক'লোঁ ময়ো ভাল পাইছোঁ। আচ্ছা, যিয়ে নহওক আপোনাক মই সুধি আছোঁ এতিয়া। প্ৰথম আপুনি ক'লা কি যে মই মেডিকেলত গৈছিলোঁ, যাওঁতে জণ্ডিছটো চেক কৰিব দিলে। আপুনি জণ্ডিছটো চেক কৰিলে? চেক কৰি পেলাই ৰিপৰ্টত কি পালে আপুনি? ৰিপৰ্টত এতিয়া নাই বুলিয়ে কৈছে। সেইদিনাখনে কৈছে বহুত কমিছে আৰু আগতে বহুত জণ্ডিছ থকা বুলি কৈছিল। ফাৰ্ষ্টে যে জণ্ডিছটো পৰীক্ষা কৰিলে তেতিয়া আপোনাৰ জণ্ডিছ থকা বুলি কৈছিল নে নথকা বুলি কৈছিল? জণ্ডিছ থকা বুলি কৈছিল। আচ্ছা, কিমান থকা বুলি কৈছিল জণ্ডিছ? এনে এজন মানুহৰ 10 ইমান থাকিবই লাগে। মোৰ 10-80% হৈ আছিল আৰু হঠাৎ 8 পইণ্ট বেছি বাঢ়ি আছিল। 8 পইণ্ট বেছি বাঢ়ি আছিল আৰু পৰীক্ষা কৰাৰ পিছত? পৰীক্ষা কৰাৰ পিছত 8 পইণ্ট বেছি বাঢ়ি আছিল। তেওঁলোকে তুমি যেনে তেনে কমাব নহয়, তোমাৰ গৰ্ভৱতী সন্তানটোৰো হ'ব, সেনেকৈ কৈছিল। হোৱাৰ কাৰণে আমি জাৰা ফুকা কৰিলোঁ আপোনাৰ তাতে। এতিয়া বহুত ভাল পাইছোঁ। এতিয়া মই আপোনাক সুধিছোঁ, আপুনি যে প্ৰথম যাই পেলাই কৈছিলে মোৰ মাথাটো ভাৰী ভাৰী লাগে, সেইটো মাথাৰ ভাৰীটো কমছি নে নাই? কমছে এতিয়া। আচ্ছা, কৈছিলে যে ৰাতি কিবা মোৰ চিলিক মিলিক টোপনি আহে, টোপনিটো ভালকে নাহে, এতিয়া টোপনিটো হৈছে নে নাই? আচ্ছা, আপুনি আৰু এটা কথা কৈছিল যে মোৰ হাত ভৰি শিউ শিউৱে যায়, সেইটো কমছি নে নাই? আগতে যে কৈছিল আৰু এটা কথা যে মোৰ বহাৰ পৰা উঠিলে মাথা চক্কাৰ মাৰে, সেইটো এতিয়া নাই। এতিয়া সেইটো আছে নে নাই? নাই, সেইটো নাই। আচ্ছা, তাৰপিছত লগতে মোৰ ভোক নালগে। মোৰ এতিয়া খাব ল'ব পৰা হৈছে, আগতো ভোক লগা নাছিল। আচ্ছা, এই যে আপুনি যে গাঁৱত যে জণ্ডিছ জাৰা বুলি ক'লে হালধীয়া পানী দি চূণ দি পেলাই, এইটোৰ বিষয়ে কি ক'ব? এইটোৰ বিষয়ে কি ক'ম? এইটো যিটো ভাল পাই নাই সেইটো জাৰাতে, সেইকাৰণে সেইটোৰ বিষয়ত আৰু কি ক'ম আৰু। এতিয়া আইতাজনে জাৰিছিল যে আপুনি এতিয়া জাৰ্চি ভাল পাইছোঁ, এতিয়া জাৰিছে ভাল পোৱা নাই, সেইটো ভাল নাপাওঁ বুলিয়ে ক'ব লাগিব। সৰু মাইনাটোক জণ্ডিছ জাৰাতে মাইনাটো জণ্ডিছ ওলাল, আপোনাক জাৰাতে আপোনাৰ বগা পানী ওলাল। প্ৰথম দিনা আপোনাৰ হালধীয়া পানী ওলছিল? হয়। আচ্ছা, প্ৰথম দিনা, ছেকেণ্ড দিনা হালধীয়া পানী ওলছিল। থাৰ্ড দিনাখনে মাইনাটোক জাৰিব দিলোঁ, মাইনাটোক জাৰিব দিয়াতে সেইদিনাখনে ওলোৱা নাছিল হালধীয়া পানী। মোক এজন আমাৰ গাঁৱৰ মহিলা মানুহে কৈছে তোমাৰ যাৰ জণ্ডিছ হোৱা নাই সিহঁতক আগত জাৰক, তাৰপিছত তোমাৰ জণ্ডিছ তুমি জাৰি চাবাচোন পানী ওলাই নেকি। সেইটো তুমি ভুৱাকে জাৰি থাকা, নিশ্চয় হাত কিবা লগাই আহা, সেনেকুৱাকৈ কৈ আছিল। ঠিক আছে গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত হৈ গ'ল। গাইজ, এই মোৰ লগত বাইদেউ আছে আৰু বাইদেউ মোটামুটি আজি 3 দিন আহিল জণ্ডিছ জাৰিব।
এতিয়া বাইদেউৰ ক'ত ঘৰ কি কথা বতৰা মই একো নাজানো বৰ্তমান বাইদেউ আহি আছে এতিয়া আজিয়ে সুধিম মই বাইদেউৰ ক'ত ঘৰ আৰু বাইদেউ নিজৰ মুখেদি ক'ব বাইদেউৰ ঘৰ ক'ত বাইদেউ পোনপ্ৰথমে আপোনাক নমস্কাৰ দিলোঁ আচ্ছা আপোনাৰ ঘৰ ক'ত চাংচাৰী চাংচাৰীত আচ্ছা অৰিজিনেল ঘৰ চাংচাৰীত নে অৰিজিনেল ঘৰ চাংচাৰীত বিয়াও হৈছে তাতে ঘৰ তাতে বিয়া মাহঁতৰ ঘৰ কেন্দুকোনাত তাৰমানে আপোনাৰ মাৰ ঘৰ কেন্দুকোনাত মানে চাংচাৰীত বিয়া হৈছে চাংচাৰী চকীগেট নেকি চকীগেটটো পাৰ হৈ যাব লাগে চকীগেট পাৰ হৈ যাব লাগে আচ্ছা যিয়ে নহওক বাইদেউ আপোনাক আজি মই 3 দিন জণ্ডিছ জানিলোঁ আপুনি এতিয়া কেনে পালা কেনে নাপালা আগতে ধৰ আপোনাৰ বেমাৰ শান্তি কেনে আছিল কেনে নাছিল আজি তাৰমানে আপোনাৰ শেষ আপুনি অকণমান কওকচোন অকণমান জোৰকৈ ক'ব খালি ভৰি দুখনৰ বিষ প্ৰথম ভাল পালোঁ বিষ মানে ক'ত আছিল বিষ বিষ ভৰিৰ পৰা তাতো এইগিলা গোটেই বিষ নাইবা নাছিলোঁ তাৰপৰা প্ৰথম দিনা ভাল পালোঁ দ্বিতীয়বাৰ এই আঁঠুকেইটা বিষ ভাল পাইছোঁ তাৰপিছত আৰু আজি লাষ্ট আৰু অলপ দেহাটো আজি পাতলা পাতলা লাগিছিল দেহাটো পাতলা পাতলা লাগিছিল না খাব লগা পাইছে না নাই পাইছোঁ টোপনিটো যদি আগত নাছিল ঠিকে আছে এতিয়া ঠিকে আছে নে আছে আচ্ছা মানে আগতে ধৰ খোজ কঢ়াত কিবা প্ৰব্লেম আছিল নেকি আছিল খোজ কাঢ়িব নোৱাৰোঁ সৰুৰ পৰা খোজ কাঢ়োঁ আচ্ছা এইটো কিমান দিনৰ পৰা আছিল আজি মোটামুটি 13 মাহমান এনে ডাক্তৰ কবিৰাজক দেখাইছিল নে বাইদেউ দেখাইছোঁ ঔষধ খাই আছোঁ ভাল পোৱা নাই ঔষধ খাইছিলে ভাল পাইছে নাই আৰু দেখোন পৰহি দেখোন মোক কৈছিলে কিবা ওজাকো দেখাইছিলোঁ দেখাইছোঁ ভাল পোৱা নাই ওজাক দেখাওঁতে ওজাই কি বুলি কৈছিল আপোনাক ওজাই কিবা কৰা বুলিয়ে কৈছে বিহুত পেলাই থৈ দিয়া বুলি কৈছে কিন্তু মই নিজেই চিন্তা কৰিছোঁ আৰু যদি জণ্ডিছটো আছে জণ্ডিছটো ভাল পোৱাৰ পিছত এই ওজাৰ ঔষধ লৈ গ'লে ভাল পাম আৰু সেনেকৈ ভাবি লৈছোঁ আৰু তাৰমানে সেইটো ভাবি লৈছিলোঁ কিন্তু এতিয়া জণ্ডিছ জানাইতো ভালেই পালোঁ এতিয়া জণ্ডিছটো যাৰা সম্পূৰ্ণ ভাল পাইছে ন ভাল পাইছোঁ এতিয়া ঠিক আছে গাইজ ধন্যবাদ আজি 3 দিন চালিলো না 3 দিন হল আজিৰ ভিডিঅ'টো হ'ব জণ্ডিছৰ ভিডিঅ' আৰু মোৰ লগতে দাদা আছে বৰ্তমান দাদা ক'ৰ পৰা আহি আছে ক'ত ঘৰ বৰ্তমান মই একো নাজানো প্ৰথম দিনা ক'ৰ পৰা বা কাট টাফা ফোন নম্বৰ মোৰ ফোন নম্বৰটো লৈ পেলাই মোক ফোন কৰিছে সেই কথাটো মই কৈ আছোঁ আৰু যেতিয়া প্ৰথম দিনাখনে মানে মোৰ ঘৰত আহে মানে মোৰ ঘৰটোত মানে যোৱা আইন জাইন কৰা যিটো ৰাস্তা আছে সেই ৰাস্তাটোত তাৰমানে পানীয়ে পানী এতিয়াও তাৰমানে আহিবৰ শক্তি নাই এতিয়া দিনটো বৰষুণ নাইয়ে মানে পানীয়ে পানী এই যিটো আপোনালোকৰ 2024 ঠেকৰ মূৰৰ হলি লৈ যোৱা বানপানীটো আছিল সেই বানপানীটোৰ এতিয়াও মানে পানী যাৱাই নাই আচ্ছা যেতিয়া মানে দাদাজন মোৰ ঘৰত আহিল মানে দাদাজনৰ মানে গাটো মানে তামান বিষ মানে হাত ভৰি পুরো বিখুর কারণে তার মানে মোর রাস্তাটো দিয়ে আহিব পারা নাই মোক ফোন করার পিছত মই ওলাই যাই দাদাটোক লৈ আইছো আনি কেনে বহাই দিছো লগতে মোর পিছফালে কলটো আছে কলৰ পৰা পানী আনি কেনে মোর এতে বারনাতে ভৰি ধুবা দিছো কারণ মানে যেহেতু মানে মানুহটোৰ মানে অৱস্থা মানে বহুত খান্তি বেয়া খোজ কাঢ়িবই নোৱাৰে আৰু ঠিক তেনেকুৱা অৱস্থাত মই পানী আনি ফেলে মানে ভৰি চৰি ইয়াতে ধুই দিছো তাৰে পিছত মই জণ্ডিছ জাৰিছো জণ্ডিছ জাৰাত এই দাদাজনে কেনে পালে কেনে নাপালে এতিয়া আমাক ৰাইজক জনাই দিব আজি দাদা নমস্কাৰ আচ্ছা মাইকটো হাতত লওক এইটো অন হৈছে না আচ্ছা আপোনাৰ কি কি প্ৰব্লেম হৈছিল আপুনি কওকচোন গাৰ বিষ মাথা খাৰা কৰিব নোৱাৰো মাথাৰ বিষ আচ্ছা গাৰ বিষটো মানে গাৰ ক'ত ক'ত বিষ গোটাই গাত বিষ লৰাব নোৱাৰো খোজ কাঢ়িব নোৱাৰো খোজ কাঢ়িলে ইফালে মানে পৰি যোৱাৰ নিচিনা হৈ যাও আচ্ছা এনেকুৱা প্ৰব্লেম খাব নোৱাৰো আচ্ছা শুই থাকিলে শুবলৈ মন যায় বহি থাকিলে বহি থাকিব মন যায় মানে ধৰ টোপনি মাৰি থাকিলে মানে উঠে ইচ্ছা নাযায় আৰু মানে ধৰ ভোক চোক নালাগে ভোক নালাগে এতিয়া ভোক লাগছি নে নাই এতিয়া ভোক লাগিছে কালিৰ পৰা খাব পাৰিছো অলপ খাব পাৰছে না আচ্ছা আজিতো বহুত আৰাম পাইছো আচ্ছা আপোনাৰ গাৰ বিষটো কমপ্লিট কমছে নে কমছে কমপ্লিট কমি গৈছে আচ্ছা আপোনাৰ যেটো মানে মাথাৰ ভাৰী ভাৰী সেইদিনাখনে মোক কৈছিলে জানো মাথাত মই এটা কিবা এটা শিল এটা লৈ আছো সেই বস্তুটো আছে নে নাই এতিয়া নাই এতিয়া নাই পাতলা হৈ গৈছে এতিয়া সেই ভাতটো নাই এতিয়া ভাৰীটো নাই নাই একদম বহুত ভাল পাইছো বহুত ভাল পাইছা না আচ্ছা যে নক আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ধুবুৰী ডিস্ট্ৰিক্ট মই এই বাইয়াটা চাৰিআলিত থাকো থাকে আচ্ছা
যে নকিটা ভৰিৰ বিষ নাই 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 পেটৰ বিষ নাই একো নাই। সেইদিনাখন কৈছিলে মোৰ পেটটো তামান বিষ অ এতিয়া পেট পেটটো মানে না খোৱাৰ আগতে মানে এনেকুৱা ভাব যে কিবা ভৰ্তি হৈ আছে পেটত মানে কিবা ভৰ্তি হৈ থকা অ, পায় আৰু অ। এতিয়া সেইটো আছে নে নাই সেইটো নাই চব সেইটো ভাল নাই। হৈছে, অ। সব ভাল পাইছে একদম চব খান্তি ভাল পাইছে নাই একদম সব গোটাইখিনি চব খান্তি ভাল পাইছে না সব খান্তি ভাল পাইছে আজি তো 3 দিন হৈ গ'ল মোৰ আজি 3 দিন হৈ গ'ল না আজি তোমাৰ শেষ দিন অ আচ্ছা ঠিক আছে ধন্যবাদ মাইনা আজি ভাল পাই যাব ফাইনেলি আজি এই মাইনাটোক মই 3 দিন জণ্ডিছ জালিলো মানে প্ৰথম দিনা মোৰ ঘৰত গৈছিল আৰু আপোনালোকক মই প্ৰত্যেকটা ভিডিঅ'তে কৈ আছো আৰু মোৰ ঘৰত যাওয়া তাৰমানে পৰিৱেশ নাই যিটো আইনজেন মৰা ৰাস্তা আছে এই ৰাস্তাটো পানীয়া পানী মানে 2024 যিটো মানে ঠেকৰ মূৰে হলি নেওয়া বানপানী গেল সেই বানপানীটো মানে মোৰ ৰাস্তাটোত এতিয়াও আছে মোৰ ঘৰত মানে যাবাৰ কাৰণে আৰু আপোনালোকৰ যদি এনাও যদি মোৰ খবৰ লবা যায় তথাপিতো মানে আপোনালোকৰ যাওয়াৰ অসুবিধা আচ্ছা যে নক এই মাইনাটোক মই 3 দিন জণ্ডিছ জালিলো প্ৰথম একদিন মোৰ ঘৰত জালিলো আৰু 2 দিন মানে মাইনাটোৰ ঘৰত জালিলো আহি কেনে মই মানে পানী নহয় পানীৰ কাৰণে যাব নোৱাৰে কাৰণে মই আহিলো আচ্ছা এইটো মাইনাটোৰ হৈছে মাক এতিয়া মাক হিচাপে বাইদেউ আপুনি কি ক'ব মাইনাটো মানে কি হৈছিল কি হোৱা নাই এটা আপুনি অকমান কওকচোন মাইনা এফালে আহ এফালে বহ মাইনা বহ মাইনাটোৰ কি হৈছিল বৌ কৈছো তাই গাটো বেয়া লাগি থাকে আৰু এতিয়া জাৰাৰ পৰা বহুতখিনি তাই ভালে পাইছে এনেকুৱা আজি 3 দিন হ'ল বহুতখিনি আৰাম পাইছে এনেকুৱা আৰু বিশেষ ক'ব লগা একো নাই বহুতে আৰাম পাইছে আৰু তাই যিটো মানে ঘুমি আছিল ঘুমিলি বলে উঠে ইচ্ছা নাযায় সেইটো কমছি না ভাল পাইছে আচ্ছা মোকতো সেইদিনাখনে কৰ কি গাৰ বিষ পেটৰ বিষ গোটাই কৈছিলি ভাল পাইছে তাই বহুতখিনি আৰাম পাইছে জাৰাৰ পৰা এতিয়া বিষ চিষ নাই নাই আচ্ছা এতিয়া খাওয়া লোৱা করছি না নাই খালা ঠিকে কৰি আছে এটা খাওয়া ঠিকে কৰি আছে মিছে একাকাৰো নকবি জোৰ শান্তি কবি একদম জণ্ডিছো হা ঠিকে আছে ঠিকে আছে আৰাম পাইছে এতিয়া ঘুমিয়ে থাকতে লাগা হোৱা নাই আৰু নাই মাথাটো যে ভাৰী ভাৰী বুলি কৈছিল সেইটো কমছি না নাই ভাল পাইছে তাই ভাল পাইছে না আচ্ছা মানে তোমাৰ অসুবিধা কি আছে এতিয়া ভালে পাইছো নামা ভাল পাইছে আচ্ছা যিয়ে নহওক বাৰু ঠিকে আছে মানে আৰু যদি কেতিয়াবা কিবা অসুবিধা হয় এই প্ৰব্লেমটো আকৌ আহি যায় ঘুমি থকা প্ৰব্লেমটো নাখায় বে ধৰ আগতে ধৰ পেটৰ বিষ আছিল সেইদিনাখনে বৌ কৈছে হয় না কৈছিল না না বৌ কৈছিল সেইকাৰণে যদি কিবা অসুবিধা হয় আকৌ মোক জনাব আৰু এতিয়াতো আৰু অসুবিধা নাই নাই ঠিক আছে ধন্যবাদ ধন্যবাদ